দাৰ্জিলিঙত সংঘটিত ভয়াবহ ভূমিস্খলনত ক্ষতিসাধন হোৱা পৰিয়াললৈ সহায়ৰ হাত অসম ৰাজ্যিক বিজেপিৰ। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা 5খন ট্ৰাকেৰে সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয় ক্ষতিগ্ৰস্তসকলৰ বাবে। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। উপস্থিত থাকে মেয়ৰ মৃগেন শৰণীয়াৰ লগতে বিজেপিৰ বহু নেতাকৰ্মী। আমাৰ কাৰণে কেইদিনমানৰ আগতে এটা খুব বেয়া খবৰ আহিছিলে। আমাৰ পশ্চিমবংগৰ দাৰ্জিলিঙত ভয়ংকৰ বানপানী হৈছিলে, ভয়ংকৰ ভূমিস্খলন হৈছিলে, বহু ব্যক্তিৰ মৃত্যু ঘটিছিলে, বহু ব্যক্তি এতিয়াও চিনাক্ত হোৱা নাই বা এতিয়াও বহু ব্যক্তিৰ মৃতদেহ বিচাৰি উলিয়াব পোৱা নাই। এনেকুৱা এটা বেয়া পৰিৱেশ হৈ থকা আমি সকলোৱে জানো। আৰু সেইসকল আমাৰ ভাই ককাই, কাৰণ আমি সকলো ভাৰতীয়, আমি অসমত থাকিলেও সেই সকলো আমাৰ ভাই ককাই। তেখেতলোক এই মুহূৰ্তত কষ্টত আছে। তেখেতলোকৰ কষ্ট অলপ লাঘৱ হওক তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত তেখেতলোকৰ উদ্যোগত আমি 5 ট্ৰাক বিভিন্ন সামগ্ৰী, খাদ্য সামগ্ৰী মানে আলু, চাউল, দাইল, কাপোৰ কানি আদিকে বিভিন্ন সামগ্ৰী আমি দাৰ্জিলিঙলৈকে পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ দলৰ কাৰ্যকৰ্তাসকলে এই যিখিনি আমি বস্তু বাহানি দিয়াৰ ব্যৱস্থা কৰিছোঁ তাতে ৰিচিভ কৰিব আৰু মানুহৰ মাজত বিলাই দিবলৈকে আমি অনুৰোধ কৰিছোঁ। মই আকৌ কৈছোঁ, আমি প্ৰত্যেকগৰাকী ব্যক্তি এগৰাকী ভাৰতীয়। ৱেষ্ট বেংগলত যদি কোনোবা কষ্টত থাকে সেয়া আমাৰ কষ্ট, আমাৰ যদি কষ্ট হয় সেয়া তেখেতলোকৰ কষ্ট। গতিকে আমি ইজনে সিজনক সহায় কৰিব লাগিব। তাৰ কাৰণেই আমাৰ দলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াই এই ব্যৱস্থা হাতত লৈছে। আজি আমি এই 5খন ট্ৰাকক আমি সৰু এটা নিয়ম বা আমি ফ্লেগ অফ কৰি পঠাবলৈকে সাজু হৈছোঁ। সেইকাৰণে আপোনালোকক ইয়ালৈকে নিমন্ত্ৰণ কৰিছিলোঁ।